নমস্কাৰ, মই আলপনা বৰুৱা স্বাগতম সকলোলৈ। মই যেহেতু ডায়েবেটিক ৰিভাৰ্ছ কৰিছোঁ, কোনো ঔষধ সেৱন নকৰাকৈ এবছৰ হ'ল মোৰ ব্লাড চুগাৰ খুব সুন্দৰকৈ নিয়ন্ত্ৰণত আছে। লগতে মোৰ হাই ব্লাড প্ৰেছাৰো আছিল। হাই ব্লাড প্ৰেছাৰ ঔষধো এবছৰ হ'ল নেখাওঁ, খুব সুন্দৰকৈ নিয়ন্ত্ৰণত আছে। মই 14 বছৰ দিন হাই ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিকৰ ঔষধ খাই আহিছিলোঁ। লগতে মই 3-4 মাহতে 14 কেজি ওজনো কমালোঁ। এইবিলাক নিজে নিজে কৰিছিলোঁ, সেয়ে নিশ্চয় কিছু অভিজ্ঞতা হৈছে। সেই অভিজ্ঞতাসমূহে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যাতে আপোনালোকৰ সুবিধা হয়। আজি মই ক'বলৈ আহিছোঁ ডায়েবেটিক ৰিভাৰ্ছ কৰিবলৈ হ'লে যিসকলে ভাবিছে সেইসকলক কৈছোঁ, আপোনালোকে ডায়েবেটিক ৰিভাৰ্ছ কৰিবলৈ হ'লে খাদ্য তালিকাত 3টা বস্তু অন্তৰ্ভুক্ত কৰক। সেই 3টা বস্তু হৈছে হেল্ডি ফেট, প্ৰ'টিন আৰু ল' কাৰ্বহাইড্ৰেট। এই 3টা বস্তু আপোনালোকে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। খুব সুন্দৰকৈ ভাল ৰিজাল্ট পাব, ডায়েবেটিক ৰিভাৰ্ছ হ'ব। মই আৰু মোৰ ভিডিঅ'বিলাক দি আছোঁ, আপোনালোকে চাব, আপোনালোকে গম পাব কেনেদৰে আমি খাদ্য গ্ৰহণ কৰিব লাগে। আৰু ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰক, যিহেতু আমাৰ ডায়েবেটিক বহুতৰে হৈছে, সৰু সৰু ল'ৰা ছোৱালীও হৈছে। সেইবাবে আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'বিলাক শ্বেয়াৰ কৰক, যাতে জানক ডায়েবেটিক কোনো ঔষধ সেৱন নকৰাকৈ ডায়েবেটিক ৰিভাৰ্ছ কৰিব পাৰি। ধন্যবাদ, আজিলৈ আহিছোঁ।